যিসকলে টয়লেটৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত আজি সোমাই দিলে টকা। আপুনি এতিয়া বেংক একাউণ্ট চেক কৰক, কিয়নো চৰকাৰে কিন্তু ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰি দিছে। 1 লাখ মানুহৰ বেংক একাউণ্টত টকা সোমাই দিছে অসম চৰকাৰে। আপুনি এতিয়াই অতি শীঘ্ৰে বেংকত গৈ একাউণ্ট চেক কৰক, কিয়নো ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰি দিছে অসম চৰকাৰে। 1 লাখ হিতাধিকাৰী অৰ্থাৎ যিসকলে শৌচালয়ৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত কিন্তু টকা সোমোৱাই দিছে। এতিয়া চাওক, যিসকল প্ৰথম ইনষ্টলমেণ্ট টকা পাইছিলে তেওঁলোকে কিন্তু যি অক্টোবৰ আছিলে অক্টোবৰ 2 তাৰিখত কিন্তু টকা লাভ কৰিছিলে। অক্টোবৰ 2023 অক্টোবৰ 2 তাৰিখে টকা লাভ কৰিছিলে ডিবিটিৰ মাধ্যমত। আকৌ যি আজি 2 মাৰ্চ 2024 2 মাৰ্চ 2024 তাৰিখে সেকেন্ড ইনষ্টলমেণ্টৰ টকা কিন্তু সোমাই দিছে অসম চৰকাৰে ডিবিটিৰ মাধ্যমত। আপোনালোকে অতি শীঘ্ৰে বেংকত যাওক, বেংকত গৈ আপোনালোকৰ টকাসমূহ চাব পাৰিব, কিমান টকা সোমাইছে নিশ্চয় আপুনি জানিব পাৰিব। হয়, এই খবৰটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু নতুনকৈ যিসকলে আবেদন কৰিছে তেওঁলোকৰ কিন্তু টকা সোমোৱা নাই, আৰু তেওঁলোকৰ কেতিয়া টকা সোমাব নিশ্চয় আপোনালোকক এই ফেচবুক পেজটোৰ মাধ্যমত জনাই দিম। সেয়ে যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখক, আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি আপুনি ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, তলত সব শ্বেয়াৰ আছে আপুনি এতিয়া শ্বেয়াৰ কৰি দিয়ক, কিয়নো আপোনাৰ এটা শ্বেয়াৰ হয়তো আনৰ উপকাৰ হ'ব পাৰে, কিয়নো এই খবৰটো হয়তো সকলোৱে গম নাপায়, যেহেতু অলপ আগতে ঘোষণা কৰি দিছে যে আজিৰ দিনটোতে কিন্তু টকাসমূহ সোমাই দিছে। সেয়ে আপুনি এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি অসমৰ সকলো অসমবাসী ৰাইজক অৱগত কৰাই দিয়ক। আৰু নতুনকৈ যিসকলে আবেদন কৰিছে তেওঁলোকে মোৰ সৈতে থাকিবলৈ পেজটো ফলো কৰি ৰাখক। চাৰ্জ লইবা নাই, ধন্যবাদ।